ডাৱৰ বিস্ফোৰণৰ 10 মিনিটমান পিছতেই নাগালেণ্ড চৰকাৰে খবৰ দিছিল অসম চৰকাৰক। কিন্তু এলাৰ্ট জাৰি কৰিবলৈও সময় নাপালে অসম চৰকাৰে। পাহাৰ ভাঙি নামি অহা প্ৰলয়ংকাৰী ঢলে চকুৰ প্ৰচাৰতেই গোটেইখন ধাহি মহি নিলে। নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে, কিন্তু জনালে লাভ কি আছে? যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে, ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ ছেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে। কৰিব পৰাটো একো নাই, হো হো কৰি পানী নামি আহিছে আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত। কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম, কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা। কিন্তু অকল ডাৱৰ বিস্ফোৰণৰে ফল ভুগিছেনে চৰাইদেউ, শিৱসাগৰ, নাজিৰাবাসীয়ে? পানীটোতো নাগালেণ্ডৰ পৰা নামি আহিছে। এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে নামি আহিছে নে তাত পাহাৰ কাটাৰ কাৰণে নামি আহিছে, গোটেই বিষয়বোৰ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব। অভাৱনীয় বানপানী, অবৰ্ণনীয় দুখ কষ্ট, তিনিখন ঠাইৰ পৰিস্থিতিৰ বুজ লৈ স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়েও। বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ, কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই, পলস পৰি ৰাস্তা ঘাট চব বন্ধ হৈ গৈছে, ঘৰ বাৰীবোৰ ভাঙি গৈছে, গৰু ছাগলীৰ যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয়। অকল নাজিৰাতেই নিখোজ 50 জনৰো অধিক লোক। ইতিমধ্যে উদ্ধাৰ হৈছে 18টা মৃতদেহ। 50 জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে, হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে। আৰু এতিয়ালৈকে কিমান মৃত্যু হ'ল? 18 জনৰ মৃতদেহ আমি পাইছোঁ। শিৱসাগৰ জিলাতে প্ৰায় 70 গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো 3-4 দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম। কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। নাজিৰাৰ বিহুবৰ গাঁও পঞ্চায়ত সম্পূৰ্ণৰূপে বিধ্বস্ত। এটাও বাসগৃহ ক্ষতি নোহোৱাকৈ থকা নাই। ৰমণী ৰহতৈ পঞ্চায়ততো বিস্তৰ ক্ষতি। মই এটাই কথা ক'লো যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই, যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছোঁ আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰোঁ। এটাতো বিহুবৰ পঞ্চায়ত সম্পূৰ্ণ বিধ্বস্ত হোৱা বুলি কৈছে, লগত ৰমণী, ৰহদৈ এইকেইখন পঞ্চায়তো ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে, কিন্তু একজেক্ট হয় ক্ষতি আৰু 2টা দিন লাগিব। ভাৰতীয় সেনাই হেলিকপ্টাৰ লৈ চলাই আছে উদ্ধাৰ অভিযান। নাও লৈ অহৰহ ব্যস্ত NDRF, SDRF। বহু গাঁও এতিয়াও পানীৰ তলত। ৰিলিফ লৈ যাব পৰা নাই প্ৰশাসনৰ লোক, চলাব পৰা নাই উদ্ধাৰ অভিযান। তাত এতিয়া কি অৱস্থাত আছে মানুহবোৰ? কি খাইছে, ক'ত আশ্ৰয় লৈ আছে? খোদ মুখ্যমন্ত্ৰীৰ ওচৰতো নাই সেই তথ্য। আৰ্মি, NDRF, SDRF চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। কিছুমান জেগাত কোনো প্ৰকাৰে যাব পৰা অৱস্থাত নাই। যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ, গতিকে মানে চেষ্টাৰ ক্ৰুটি কৰা নাই। কিন্তু এইটো ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে। মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে, আনিব পৰা নাই, বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে, নাও নাযায় বা তাত মানুহ যাব পৰা নাই, ৰাস্তাও নাই। তেনেকুৱা কিছুমান জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জেগাত যাব পৰা নাই। যেতিয়াই পানী কমি থাকিব আমি যাব পাৰিম। এতিয়া ওপৰৰ পৰাও বস্তু ড্ৰপ কৰা দিগদাৰী, কাৰণ পানীতে পৰিব। এইটো এটা বিশেষ পৰিৱেশ। তথাপিতো মই নকওঁ যে সকলো 100% শুদ্ধ হৈ আছে। যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে মানুহৰ কষ্ট আমি কমাব পাৰোঁ। কল্পনা কৰাতকৈও ভয়াৱহ।
এটা মাত্ৰ প্ৰচণ্ড আঘাততে শিৱসাগৰৰ জনজীৱন তছনছ কৰি পেলালে। আশ্ৰয় শিবিৰত শিশুৰ মুখত হাঁহি নাই। বন্যাৰ্তই মুখ্যমন্ত্ৰীক কাষত পাই ক'লে বানৰ ভয়াৱহতাৰ কথা। তোমাৰ কিতাপ পত্ৰবোৰ আছে নে নাই? এইবোৰো গ'ল আছে। মায়ে ভালকৈ থ'লে বুলি তোমাৰ কিতাপবোৰ বাচিলে না? ঠিক আছে। নাজিৰা, শিৱসাগৰ আৰু সোণাৰী তিনিওখন ঠাইৰে আশ্ৰয় শিবিৰত সোমাই আৰ্তজনৰ সৈতে কথা পাতিলে মুখ্যমন্ত্ৰীয়ে। হ'ব দে, মই তহঁতৰ ৰাস্তা চব ধুনীয়া কৰি দিম, পঢ়া শুনা কৰি দিম হা বাবা। কোনেও নাজানে কেতিয়া উভতি যাব ঘৰলৈ, কিন্তু এৰি থৈ অহা ঘৰখন পাবকৈ জানো? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।